Hello everyone, welcome back to my channel. আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাব লৈছোঁ। কাৰণটো আমি সকলোৱে জানো এতিয়া যি অৱস্থা আমাৰ অসমৰ। সো ময়ো মোৰ ফালৰ পৰা অলপমান মোৰ ইনষ্টা ফেমিলি, ফেচবুক ফেমিলি, দেন মোৰ ফ্ৰেণ্ডছ আৰু বহুত চিনা জনা মানুহৰ পৰা বহুতখিনি হেল্প লৈ অলপমান বস্তু দিব যাবলৈ ওলাইছোঁ, য'ত বানপানীৰ বহুত সমস্যা হৈ আছে আৰু বহুতে গৈছে। ভাল লাগিছে দেখি যে অসমখন সঁচাকৈ একগোট হ'ল এতিয়া কাৰো কাৰণে ৱেইট কৰি নাথাকে, নিজেই কৰে চবখিনি। চ' মই আগতো কৰিছিলোঁ, আপোনালোকে চাগে গম পায়, মই হাজত গৈছিলোঁ আগৰবাৰ দিবলৈ। এইবাৰ মই আহিছোঁ শিৱসাগৰ দিবলৈ, বাট মই নাও যোৰহাটত আছোঁ আৰু ইয়াতে মই গোটেইখিনি বস্তু কিনিলোঁ। অকল মই নহয়, মোৰ লগৰ বহুত আছে। তো এতিয়া আমি বাকীখিনি বস্তু আৰম্ভ কৰিম, পেকিং চেকিং কৰিম, তেতিয়া গম পাব মই কি লৈছোঁ। বাট এটা কথা ক'ম, বহুতে পইচাটো দিছে আৰু লগতে বহুত বস্তুও দিছে, যিখিনি বস্তুৰ প্ৰয়োজন আছিলে মানে। তো এতিয়া মই বহুতখিনি অলপ বেছিকৈ লৈ যাব পাৰিম সাহাৰ্য। চ' সেইটো মোৰ ভাল লাগিছে ফাৰ্ষ্ট থিং। আৰু ছেকেণ্ড কথা হ'ল, যোনে যোনে মোক দিছে, যেনেকৈ পাৰিছে মোক বিশ্বাস কৰিছে যে মই বস্তুখিনি কৰিম বুলি, তো মোক সেই বিশ্বাসৰ এটা পাত্ৰ বনাইছে। এতিয়া বৰ্তমান আমি কৰিম পেকিং, তো আপোনালোকক দেখাম। যিহেতু আজিকালি মই ইউটিউবৰ ভিডিঅ' ইমান নবনাওঁৱে, কিন্তু ভাবিছোঁ এইটো বনাব লাগিব, কাৰণ কিজানি মোক দেখি কোনোবা আৰু আহে হেল্প কৰিব। যোৰহাট আহি পিছদিনাখনে আমি গোটেইখিনি বজাৰ পাতি কৰিলোঁ। অকল আমি নহয়, আমাৰ লগৰ বহুত আছিলে, গোটেইবোৰে একেলগে বজাৰ পাতি কৰি এতিয়া পেকেট কৰাটো বহুত ডাঙৰ কথা, যিহেতু আমি 200+ মানুহৰ কাৰণে বস্তু লৈ যাই আছোঁ। তো সেয়েহে আমি ৰাতি গোটেইবোৰে মিলি এনেকৈ পেকিং কৰিছোঁ বহি আৰু ৰাতি 2টা বাজিছে পেকিং কৰোঁতে। যিয়ে নহওক, এটা ভালো লাগি আছিলে যে আমি ইমানখিনি কৰিব পাৰিছোঁ, যিটো ভাবিছিলোঁ সেইটোৱে কৰিব পাৰিছোঁ। আৰু আই হোপ পিছদিনাখন গোটেইখিনি বস্তু ভালে আমি দিব পাৰোঁ। আমি টোটেল বস্তু কিমান লৈছোঁ আপোনালোকক জনাম বাৰু, বাট পানী, খোৱা বস্তু আৰু পিন্ধা কাপোৰখিনি ল'লোঁ। মৰ্ণিং এভৰিৱান। তো আজি হ'ল ছেকেণ্ড ডে'। কালি ৰাতি বহুত দেৰিলৈকে কাম কৰিলোঁ, তো তথাপিতো এটা মনত মানে বহুত ধৰণৰ ভয়ো আছে, ভালো লাগি আছে। বাট মেইন থিং হ'ল যে আজি আমি গৈ তাতে ভালকৈ দিব পাৰিম নে নোৱাৰিম। তো বাকীখিনি মই আপোনালোকক জনাম বাৰু। এতিয়া বৰ্তমান মই কাপোৰ পিন্ধি লওঁ আৰু এতিয়া গাড়ী আহি আছে, আমাৰ গোটেইখিনি লোড কৰোঁ। তাৰপিছত মই আৰু বাকীখিনি জনাম, মানে আমি কাক কণ্টেক্ট কৰিলোঁ, কেনেকৈ ক'ত যাম বুলি। তো এতিয়া চাই থাকিব ভিডিঅ'টো। তো এতিয়া গোটেইখিনি বস্তু আমি গাড়ী এখনত লোড কৰিলোঁ আৰু গোটেই লগৰবোৰো আহি গ'ল আজি ৰাতিপুৱাই। আমি কি বস্তু লৈছোঁ গোটেইখিনি ক'ব পাৰিম নে নোৱাৰিম নাজানো, বাট থুলমূলকৈ কৈ দিছোঁ। বিস্কিট, চাউল, চিৰা, চেনি, তাৰপিছত মস্কিটো, কেণ্ডেল, মেছৰ বক্স, দালি, আলু, চয়াবিন আৰু আছে কিবাকিবি, ইমানখিনি মনত নাই বাৰু। চ' মুঠতে 16টাৰ পৰা 17টা আইটেম খোৱাৰ বস্তু লৈছোঁ আমি এইবাৰ। এতিয়া কথাটো হ'ল, আমি শিৱসাগৰত গৈ ক'ত দিম। ইনষ্টাগ্ৰামত মোক বহুতে মেছেজ কৰিছিলে যে আপুনি যদি আহে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, আমি আপোনাক লৈ যাম। তো ইয়াৰে মানুহ থকাটো বহুত দৰকাৰ, কাৰণ ইয়াতে বহুতখিনি বস্তু হৈ আছে অলৰেডি। চ' আমি এতিয়া তেওঁলোকৰ কথা মতেই ওলালোঁ এখন গাঁৱলৈ, একদম ভিতৰত। আপোনালোকে ভিডিঅ'ত দেখা পাব। ইয়াতে অৱস্থা সঁচাকৈ বহুত বেয়া। আমি কেনেকৈ গ'লোঁ সেইখিনিও দেখা পাব ভিডিঅ'টো চাই থাকিলে। বৰ্তমান আমি গৈ আছোঁ ভিতৰলৈ। যেতিয়া ভিতৰলৈ গৈ আছিলোঁ, ৰাস্তাত চাৰিওফালে মানুহ আছিলে আৰু চাৰিওফালে পানী আছিলে। যিহেতু ৰাস্তাটো এতিয়া ক্লিয়াৰ হৈছে লাহে, পানীটো কমিছে, সেইকাৰণে আমি ৰাস্তাটোত ইমান বেছি পানী নাপালোঁ। বাট পাইছোঁ ভিতৰত গৈ বহুত বেছি পানী আছিলে। এয়া দেখিবই পাইছে, গোটেই ৰাস্তাত মাজে এনেকৈ পানী আছে। অলপ শুকাইছে বুলি গোটেই ৰাস্তাটোত পানী নাই। বাট ইয়াৰে মানুহে কোৱা মতে কঁকালৰ ওপৰলৈকে পানী আছিলে। এইটো আমি সোমোৱাৰ ফাৰ্ষ্টৰ জেগাখিনিহে। এই বেক কৰি পেলাই পিছটো বলদি না পিছটো উঠাই পেলাই চলাই থৈ আৰু দিব ভিডিঅ'টো এটা পানী এটা লৈ লওক লাগে। আপুনি দৰকাৰে পিয়াহত বহ ডাঙৰখন বৰ কথা থৈ তিনজন যাব। আৰু পানী আৰু গেঞ্জি বেলেগে দিছে, মানে আমাক যোৰহাটৰে হয় তেওঁলোকৰ ফালৰ পৰা সেইখিনি বস্তু আমাক দিছে। আৰু এতিয়া আমি গৈ আছোঁ এখন গাঁৱত,
যোনখন গাঁও পানীত পোত খাই আছে আৰু এনেকৈ নাৱত যাব লাগে একদম টুলুং নাও বহুত বেছি ভয় লাগিছে তথাপিতো সৰুকৈ হ'লেও এটা ভিডিঅ' বনাইছোঁ যাতে দেখাব পাৰোঁ আপোনালোকক ইয়াৰ অৱস্থাটো তো আমি এনেকৈ নাৱত গ'লোঁ আৰু ভিতৰৰ এখন গাঁও পুৰা পানীৰ তলত আছে 72টা ঘৰ মানুহ আছে তাত আৰু সেই মানুহখিনিয়ে এক ঘৰ মানুহৰ তাতে আছে সেই ঘৰ মানুহৰ তাত পানী উঠা নাই কাৰণ এইখিনি জাগাই ওখ জাগা আছিলে তাৰপিছতে মণি গগৈ ববিতা লিকচন কলিয়া পাটৰ পদ্মা পাটৰ দিগন্ত মোহন ৰবি মোহন লোকেশ মোহন পাপু গোহাঁই তো ৰাইজ আমি ইয়াতে দিলোঁ মানে আধা সেইখিনি বস্তু আৰু এই জাগাটোৰ নাম কি আছিলে কোৱা পানীচুক কি শিৱসাগৰ অঁ তো ইয়াতো মানে পূৰা পানী এতিয়াও আছে শুকোৱা নাই কমপ্লিটলি বাট অলপমান গ'লোঁ আৰু নাওলৈ তাৰপিছত তাত গৈ দিলোঁ গোটেইখিনি মানুহ তাতে আছিলে গোটেই গাঁওখনতে পানী তো এটা জেগাত মানুহখিনি আছিলে তো তাতে দিলোঁ আৰু আমাৰ নহয় যোৱা ইয়াত হেৰি লাইনত নহয় হেৰিয়াত নহয় কিতাপত নহয় কিতাপত নহয় এতিয়া আমাৰ এবাৰ দি দিয়ক আমাৰ মানুহক দি দিয়ক এবাৰ কৰি দিয়ক অঁ লাইন পাতি লওক হাততে লচোন অঁ যা ওলাই দেচোন আহক এই বাবু চাই দিয়ক লাইন পাতি এজন এজনকে লৈ লওক আপোনালোকৰ লাহে লাহে চবেই পাব ৰ'ব অঁ অঁ আপুনি লওক বাইদেউ লওক বাইদেউ লওক এইপিনে বাইদেউ লওক লওক চন্দন লওক চন্দন এইফালে দিয়ক চন্দন যাব নাই 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 লৈ লওক ৰখিদা মই গৈ আছোঁ অকণমান ৰখোঁ 5 মিনিট
কলিয়াকান নিলে এটা হয়েছে না লৈ লওক আপোনালোকে খালি দি দিব সুশীল মেইনটো আৰু তাৰ ডাঙৰটো দাদা এই দাদাজনক দি দিয়ক এটা আৰু এটা দিলে চ' গাইজ লাষ্ট এণ্ডিং আমি 4টা জেগাত দিলোঁ শিৱসাগৰৰে বহুত ভিতৰলৈকো গ'লোঁ বাহিৰতো দিলোঁ আৰু মিডিলৰ মানুহখিনিকো দিলোঁ মানুহে বহুতে কৈ আছে যে বাহিৰৰ মানুহখিনিক দিব নালাগে পাই আছে বা নৰ্মেল হৈ আছে এতিয়া নৰ্মেল হৈ আছে তেওঁলোকক বস্তু লাগে এতিয়াও তো আমি যিখিনি পাৰিছোঁ আপোনালোকৰ সহায়ত আগবঢ়াব খুজিলোঁ আৰু আজি এইখিনি কৰিলোঁ ইয়াতে আহি সঁচাকৈ বৰ বেয়া লাগিছে কাৰণ অৱস্থা বহুতেই বেয়া কিন্তু যিয়ে নহওক আমি পাৰাখিনি কৰিলোঁ আৰু গোটেইকেইটা মিলি ফটোগ্ৰাফাৰ প্ৰাইজ আমি আহিলোঁ যোৱাকালিয়ে আৰু আজি ভিডিঅ'টো বনালোঁ কাৰণ যোৱাকালি বহুত বেছি ভাগৰ লাগি গৈছিলে সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু আমি বান সাহাৰ্য দিব গৈ ভিডিঅ' বনোৱাটো মানে মাথাত নাহিলে ইমান মানে ভিডিঅ' বনাব লাগিব বুলি এতিয়া মই যিহেতু আপোনালোক সকলোৰে পৰা বস্তু বা পইচা বা এভৰিথিং আপোনালোকে ডনেশ্যন কৰিছে তো আপোনালোকক দেখুৱাটো মোৰ দায়িত্ব তো সেইটো কাৰণে মই অলপ চলপকৈ ভিডিঅ' কৰিছোঁ ফটোজো লৈছোঁ বাট ষ্টিল ইমান বেছি ল'ব পৰা নাই যিমান বহুতে বেলেগে লৈ আছে একচুৱেলি বৰষুণ এতিয়া নন ষ্টপ দিয়ে আছে ইয়াতে এতিয়া নাজানো পানীও বাঢ়ি আছে বুলি কৈছে এতিয়া কিমানখিনি মানে কি হয় ইমান গম নাপাওঁ বাৰু বাট যিয়ে নহওক এইটো ভিডিঅ' মই যিমানখিনি পাৰিছোঁ শ্বুট কৰিছোঁ আৰু যদি কিবা ইয়াৰে মাজতে কিবা যদি আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰি দিব বাকী থেংক ইউ ছ' মাছ ফৰ ৱাচিং